আজি আমি দেখিছো যে তদন্তকাৰী সংস্থাই জুবিন গাৰ্গে পুৰি খাবলৈ যোৱা দোকানৰ দোকানীজনো তদন্তৰ আওতালৰ মাজলৈ মাতি আনিছে। পুৰিত কিমান দিছিলে দাম? আজি আমি দেখিছো যে তদন্তকাৰী সংস্থাই বিহু কমিটিবিলাকক মাতি আনিছিল। বিহু কমিটিয়ে যিমান টকা দিছিলে সিমান টকা জুবিন দাই পাইছিলেনে? ঠিক আছে, মোৰ আপত্তি নাই, আমাৰ আপত্তি নাই সেইটো তদন্ত কৰা। যদি অৰ্থনৈতিক কেলেংকাৰী কৈছে নিশ্চয় তদন্ত হ'ব লাগে। কিন্তু অধ্যক্ষ ডাঙৰীয়া যি অনুষ্ঠানলৈ গৈ আমাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হ'ল, সেই অনুষ্ঠানটোৰ প্ৰধান উদ্যোক্তা নৰ্থ ইষ্ট ফেষ্টিভেল আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যাম কানু মহন্তক যি সময়ত গ্ৰেপ্তাৰ কৰা হৈছে, সেই সময়ত সহ আয়োজকগৰাকী শ্যাম কানু মহন্তৰ পত্নীক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? নাম্বাৰ 1। নাম্বাৰ 2, আমি নিজে দেখিছো ৱেবছাইটত, গভৰ্ণমেণ্ট ৱেবছাইটত স্পষ্টকে লিখি থোৱা আছে যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী প্ৰেজেন্স দ্য নৰ্থ ইষ্ট ফেষ্টিভেল ইন ছিংগাপুৰ। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে সেই অনুষ্ঠান পাতিছে, কিন্তু এতিয়ালৈকে সেই বৈদেশিক মন্ত্ৰালয়ৰ উদ্যোক্তা কেন্দ্ৰীয় মন্ত্ৰী জুবিন গাৰ্গৰ বন্ধু বুলি কৈ থকা প্ৰবীত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে তদন্তৰ আওতালৈ অনা নাই। অধ্যক্ষ ডাঙৰীয়া, আজি কোনোবা এটা ফাংচনত গণ্ডগোল হওক, প্ৰথমতে মাতি আনিব কোনে সেই অনুষ্ঠানটো পাতিছিলে তাৰ উদ্যোক্তাসকলক। এইটো লাইনটোত নকব। কিন্তু এতিয়ালৈকে আমি দেখিছো যে নৰ্থ ইষ্ট ফেষ্টিভেল পতা ছিংগাপুৰত উদ্যোক্তা প্ৰবীত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে তদন্তৰ আওতালৈ মাতি অনা নাই। গতিকে এই তদন্ত ভুৱা। এইটোৰ ওপৰত আপুনি ক'ব নালাগে, এইটো ছাবজুডিচ হৈ আছে, তেওঁলোকে তদন্ত কৰি আছে, এতিয়ালৈকে ৰিপৰ্ট ওলোৱাই নাই। বাকী আপোনাৰ ভাৱটো আপুনি অভিযোগ কৰিব নালাগে, আপুনি সেইটো কথা ক'ব নালাগে। এইটো ছাবজুডিচ মেটাৰ। সদনত এইটো কোনো তদন্তকাৰীৰ বিষয়ে, তদন্তৰ বিষয়ে আমি ইয়াত চৰ্চা কৰিব নোৱাৰো। আপুনি সমালোচনা কৰিব নোৱাৰে ন, তেওঁলোকে তদন্ত কৰি আছে, এতিয়ালৈকে কোনো ৰিপৰ্ট ওলোৱা নাই। অধ্যক্ষ ডাঙৰীয়া, নিয়ম আমাৰ এইটো। ভাৰতৰ ৰাষ্ট্ৰদূত যোগজন যিজনে এই অনুষ্ঠান পাতিছিলে, জাহাজখনৰ কেপ্টেইনজন যিজনে তেওঁক জঁপিয়াবলৈ অনুমতি প্ৰদান কৰিছিলে পানীত, সাগৰৰ পানীত, আৰু তাৰ কৰ্মচাৰীসকলক, তেওঁলোকক তদন্তৰ আওতালৈ ননাকে এই তদন্ত সম্ভৱ নে? অধ্যক্ষ ডাঙৰীয়া, ঠিক আছে, আমি জানিব লাগে অধ্যক্ষ ডাঙৰীয়া, আচলতে সেইদিনা ছিংগাপুৰত হৈছিলে কি? জুবিন দাৰ ক্ষেত্ৰত ছিংগাপুৰত হৈছিলে কি? সেইদিনা 19 ছেপ্টেম্বৰ তাৰিখৰ দিনা এই আচল মুহূৰ্তটো আমি এতিয়ালৈকে তাৰ ভিডিঅ' দেখা নাই ক'তো। যি সময়ত জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিলে, তাৰ আচলতে হৈছিলে কি? আমি দেখিছো যে তেওঁ জঁপিয়াইছে, তাৰ পাছত খুলি লৈ জঁপিওৱাটো আমি দেখা নাই, খুলি লৈ পৰি থকা অকণমান ফটো এখন দেখিছো। তাৰ পাছত তেওঁ যেতিয়া মানে ফেৰি নোহোৱাকে, কি কয় এইটো, এই চোলাটো নোহোৱাকে, লাইফ জেকেট নোহোৱাকে তেওঁ যেতিয়া সাঁতুৰি আছে, সাঁতুৰি থাকি তাৰপিছত তেওঁ ক'ৰবাত উঠিবলৈ যত্ন কৰিছে বুলি শুনিছো। সেই সময়ত কোনে কোনে তেওঁক সহায় কৰিলে? সেই সময়ত কেপ্টেইনজনে, সেই সময়ত তাৰ যিটো ছেফটি হেৰি আছিলে, ছিষ্টেম আছিলে, সেইটোৱে তেওঁক বচাবলৈ কিয় চেষ্টা নকৰিলে? কিয়? অধ্যক্ষ ডাঙৰীয়া, যিটো টিমে তেওঁক উদ্ধাৰ কৰি লৈ আহিছিলে, সেই উদ্ধাৰ কৰা টিমটোৰ সাক্ষ্য নোলোৱাকে এটা তদন্ত হ'ব পাৰে? ৰেস্কিউ টিমটোৰ যিখন এম্বুলেন্সে তেওঁক হস্পিটেললৈ লৈ গৈছিলে, সেই এম্বুলেন্সক সাক্ষ্য নোলোৱাকে এইটো তদন্ত হ'ব পাৰে? অধ্যক্ষ ডাঙৰীয়া,
আগতে সদায় কোমপন্থী বিলাকে কয় তেওঁলোকে কৰি আছে তো সদায় আপুনিওতো কোমপন্থী বিলাকে কয় অনাৰেবল মেম্বাৰ বোলে ৰাছিয়াত অনাৰেবল বৰষুণ দিলে অধ্যক্ষ মহোদয় বোলে অনাৰেবল ৰাছিয়া মেম্বাৰ অধ্যক্ষ মহোদয় Please. আমাৰ যিটো স্পিৰিট অল পাৰ্টি মিটিং তাই স্পিৰিটটো মেইনটেইন কৰিলে ভাল হয় আজি সেইকাৰণে মই কৈ আছো আপুনি অলপ অনাৰেবল মেম্বাৰ সদনৰ কিবা আপুনি বুজিব লাগিব আমি তদন্তকাৰীৰ ওপৰত তদন্ত চলি থকাৰ ওপৰত আমি একো কথা সদনত আলোচনা কৰিব নোৱাৰো আৰু আপোনাৰ হিতৰ কাৰণে সুযোগ আছিলে কমিছনৰ আপুনি নিজে দিব পাৰে আপোনাৰ তাত যিখিনি তথ্য আছে এতিয়া আপোনাৰ লগত কোন কোন আছে যিবিলাকৰ লগত কথা পাতি আপুনি সব জানিছে এই কথা আপুনি তদন্তকাৰী দলক দিব পাৰিব কিন্তু আমি ইয়াত মোক কথা কেইটামান ক'বলৈ দিয়ক অধ্যক্ষ ডাঙৰীয়া ঠিক আছে ক'বলগীয়া বুলি কেইটামান কথা আপুনি ইয়াত ক'ব অধ্যক্ষ ডাঙৰীয়া আমি সকলোৱে জানো জুবিন গাৰ্গ অসুস্থ আছে অসমৰ মুখ্যমন্ত্ৰীও আজিকালি চিঞৰি চিঞৰি কৈ থাকে জুবিন গাৰ্গ অসুস্থ আছিলে জুবিন গাৰ্গে পানীৰ ওচৰলৈ যাব নোৱাৰে জুবিন গাৰ্গে জুইৰ ওচৰলৈ যাব নোৱাৰে এইবিলাক আপুনি সবৰে নিজৰ নিজৰ ভাৱ এতিয়া আপুনিও জানিছিল আপুনিওতো বাধা নিদিলে এইটো কথাটো তদন্ত নহয় আপোনাৰ ভাৱ অধ্যক্ষ ডাঙৰীয়া সবৰে নিজৰ নিজৰ ভাৱ অনাৰেবল মেম্বাৰ এই বিষয়ে যদি হয় আপুনি আৰু ক'ব নালাগে অধ্যক্ষ ডাঙৰীয়া জুবিন গাৰ্গ বিষয়ে আপুনি মই আঁতৰি দিলো চব তাৰ পৰা মই আঁতৰি দিলো আপুনি নিজে দেখিলে আপুনি মই এতিয়া বেলেগ এটা কথা আপুনি ক'বলৈ যিকোনো বাহিৰা কথাত অধ্যক্ষ আপুনি ডাঙৰীয়া ইয়াত কাকো মানে সমালোচনা কৰিব নালাগে আপোনাৰ ভাৱটো কওক অধ্যক্ষ ডাঙৰীয়া আপুনি মোক আপুনি তদন্তৰ কথা যদি নকবলৈ ক'লে মই আপুনি আঁতৰি যদি দিলো কাৰোবাৰ তদন্তৰ ওপৰতে ক'বলগীয়া আছে এইটো ইয়াত নহয় জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত আপুনি ক'ব কিবা যদি আপুনি প্লিজ অনাৰেবল মেম্বাৰ ৰুলৰ লগত যাব লাগিব নিয়মৰ লগত মানে মই এতিয়া অসুখৰ কথা ক'বলৈ লৈছো জুবিনদাৰ আৰে অসুখৰ কথা আপুনি কওক নে ক'বলৈ লৈছো আপুনি দিয়া নাই একো মোক নাই আপুনি কিয় এনেকুৱা আৰ্গুমেণ্ট কৰে আপুনি চাওক আপুনি আৰ্গুমেণ্ট তেনেকুৱা কৰিব নালাগে অধ্যক্ষ ডাঙৰীয়া ছিংগাপুৰলৈ যেতিয়া গৈছিলে অসুখীয়া জুবিনদা তেতিয়া তেওঁৰ লগত কিয় প্ৰট'কল অফিচাৰ এইটো যেহেতু গভৰ্ণমেণ্টে পাতিছিলে কিয় তেওঁৰ লগত প্ৰট'কল অফিচাৰ নাছিলে তেওঁ কিয় ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হোৱা নাছিল কিয় তেওঁক অকলে অকলে সাগৰত জাপ মাৰিবৰ কাৰণে আমাৰ গোটেই এফাৰেষ্টাৰ থকাৰ পাছতো চৰকাৰ থকাৰ পাছতো কিয় তাত জাপ মাৰিবলৈ অনুমতি দিয়া হৈছিলে অসমৰ আটাইতকৈ এই সময়ৰ ডাঙৰ সম্পদটোক কিয় এনেকৈ আলৈ আথানি কৰা হৈছিলে